बॉडी डबल यूज किया था बास में। ন্যায়যাত্ৰাত ৰাহুল গান্ধীয়ে ব্যৱহাৰ কৰিছিল বডি ডাবল। बास का सामने जो राहुल गांधी को दिखाई देते हैं वो राहुल नहीं होता है, वो कमरा में बैठता है, बाहर ही यूज ए बॉडी डबल। মুখ্যমন্ত্ৰীয়ে তোলা বিস্ফোৰক অভিযোগৰ পিছতে প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈ কলে গোটেই অসমে এজনক দেখিলে, মুখ্যমন্ত্ৰীয়ে দিনৰ পোহৰত দুজন ৰাহুলক দেখিলে। মুখ্যমন্ত্ৰীক স্বাস্থ্য পৰীক্ষা কৰিবলৈ গৌৰৱে দিলে পৰামৰ্শ। আজি দিনৰ ভাগতে তেওঁ দুটা ৰাহুল গান্ধী ডাঙৰীয়াক দেখা পাইছে। ৰাতি যদি দুটা ৰাহুল গান্ধী ডাঙৰীয়াক দেখিলেহেঁতেন মই বুজিব পাৰোঁ। ৰাতি কেতিয়াবা মানুহে দুটা কিবা খোৱাৰ পিছত দুটা দেখিবলৈ আৰম্ভ কৰে। দিনৰ ভাগতে তেওঁ দুটা ৰাহুল গান্ধী ডাঙৰীয়া দেখিছে। কাইলৈ গৈ GMCত অলপ মেডিকেল চেকআপ কৰি লওক। ভুলতে তেওঁ খাদ্যত সোমাই গ'ল নেকি নাজানো, মানে সেইকাৰণে মই কৈছোঁ যিয়ে হওক তেওঁ সুস্থ হওক, সেয়া কামনা মোৰ থাকিল। কাইলৈ গৈ GMC হস্পিটেলত গৈ মেডিকেল চেকআপ কৰি লওক। মুখ্যমন্ত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ সাংসদ গৌৰৱে পৰামৰ্শ দিয়াৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সন্দৰ্ভত বিৰূপ মন্তব্য নকৰিবলৈ আহ্বান জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেখেতসকলে মুখ্যমন্ত্ৰীগৰাকীৰ বিষয়ে মন্তব্য দিয়াৰ আগতে তেখেতসকলে যিজন নেতাৰ পিছে পিছে ঘূৰি ফুৰিছে সেইজন নেতাৰ মানসিক অৱস্থাটো জানি লোৱাটো ভাল। কাৰণ সেইজন নেতাক আমি দেখিবলৈ পাওঁ যে একেবাৰে অতি ঠাণ্ডাতো টি চাৰ্ট এটা পিন্ধি মাজুলীৰ মাজেৰে গুচি যায়, মানে মাজুলীলৈকে গুচি যায়, মানে ব্ৰহ্মপুত্ৰৰ মাজেৰে। হয়তো আপুনি মই নৰ্মেল মানুহে কেতিয়াও নোৱাৰিম। গতিকে তেওঁলোকৰ নেতাজনৰ আচলতে কি হৈ আছে সেইটোৱে চাব লাগে। লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে নিউজ 18ও বিচাৰি উলিয়াইছিল ৰাহুল গান্ধীৰ চেহেৰাৰে হুবহু মিল থকা এইজন যুৱকক। ভূপালৰ ৰাকেশ কুশৱাহা নামৰ এইজন যুৱকে নিজেই স্বীকাৰ কৰিছিল ন্যায়যাত্ৰাৰ সংগী হৈ তেওঁ ৰাহুলৰ সৈতে ভ্ৰমণ কৰা বুলি। প্ৰশ্ন উঠিছে, সঁচাকৈ মুখ্যমন্ত্ৰীয়ে তোলা অভিযোগৰ দৰে এই ব্যক্তিজনেই ৰাহুল গান্ধীৰ হৈ অগণিত কংগ্ৰেছ সমৰ্থকক আভুৱা দি আহিছে নেকি? ইফালে মুখ্যমন্ত্ৰীয়ে অভিযোগ তোলাৰ পিছতেই ইটোৰ পিছত সিটো নানানটা অভিযোগেৰে মুখ্যমন্ত্ৰীক ভ্ৰষ্টাচাৰী সজোৱাৰ চেষ্টা কৰিলে গৌৰৱে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।